নিশ্চয়কৈ যে পুৱাই পৰা যেহেতু আমি পৰিৱেশ দেখুৱাই আছো যে কেনে ধৰণৰ এক পৰিস্থিতি ইয়াতে বিৰাজ কৰিছে বৰ্তমানো দেখা পোৱা গৈছে যে যি ধৰণৰ পৰিৱেশ এই পৰিৱেশ এক প্ৰকাৰে প্ৰতিবাদমুখী পৰিৱেশ দেখা পোৱা গৈছে যে মেঘালয়লৈ কোনো ধৰণৰ বাহন বৰ্তমান যোৱাৰ বাবে আচলতে পথ মুকলি কৰি দিয়া নাই ইয়াতে পথ আবদ্ধ কৰি থৈছে আৰু দেখা পোৱা গৈছে মই দুটা দৃশ্যাংশ দেখুৱাম এটা হৈছে যি মোৰ বাওঁ হাতে যদি আমি চাওঁ যে শাৰী শাৰীকৈ এয়া হৈছে টুৰিষ্ট বাহন অৰ্থাৎ কমাৰ্চিয়েল যিখিনি ভেহিকেল আছিলে অসমৰ এই ভেহিকেলসমূহত মেঘালয়লৈ যোৱাৰ বাবে যিসকল ইয়াতে যাত্ৰী আহিছিল বা পৰ্যটক আহিছিল তেওঁলোকক ইয়াতে নমাই দিয়া হৈছে কোনো ধৰণে অনুমতি দিয়া হোৱা নাই মেঘালয়লৈ যোৱাৰ বাবে আৰু যিসকল ইয়াতে চালক আছিল সেই চালকসকলক এই প্ৰতিবাদত ভাগ লোৱাৰ বাবে আহ্বান জনাইছে কেব চালক সন্থাই অৰ্থাৎ এনেধৰণে দেখা পোৱা গৈছে যে যি ধৰণে প্ৰতিবাদ আমি চলাই যোৱা দেখা পোৱা গৈছে যে শাৰী শাৰীকৈ দীঘলীয়া শাৰী ইয়াতে যিসমূহ কমাৰ্চিয়েল গাড়ী আছিল টুৰিষ্ট অৰ্থাৎ পাৰ্মিট থকা আৰু এই নৰ্থ ইষ্টৰ পাৰ্মিট থকা অৰ্থাৎ মেঘালয় পাৰ্মিট থকা যিসমূহ বাহন সেই বাহনসমূহ ৰখাই এনেধৰণে অৱৰোধ কৰি অৰ্থাৎ এনেধৰণে গাড়ীসমূহক ইয়াতে জব্দ কৰা হৈছে বা আবদ্ধ কৰা হৈছে আৰু আনফালৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ যে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে ক'ব বিচাৰিছে যে যিসমূহ দাবী আছে তেওঁলোকে যি ধৰণৰ পৰিৱেশৰ সূচনা কৰা হ'ল মেঘালয়ত যি ধৰণে অসুৰক্ষিত গোটেই বিষয়টো বা দিশটো যে স্পষ্ট হ'ল এই গোটেই বিষয়খিনিক লৈ তেওঁলোক যথেষ্ট ক্ষোভিত হৈ পৰিছে আৰু অকণমান কথা পতাৰ চেষ্টা কৰিম কালিৰে পৰা অবিৰতভাৱে আপোনালোকৰ প্ৰতিবাদ চলি গৈছে চৰকাৰ পক্ষই কেনেধৰণে আচলতে বিষয়টো মীমাংসা কৰাটো বিচাৰিছে আলোচনা প্ৰক্ৰিয়া কি হ'ব লাগে আলোচনা কি হ'ব আমি কালিয়ে আমাৰ স্থিতিটো স্পষ্ট কৰি দিছোঁ যে আমি মেঘালয়ত চুবুৰীয়া ৰাজ্য মেঘালয়ত গ'লে আমি জীৱনৰ নিশ্চয়তা পাব লাগে আমি জীৱনৰ নিৰাপত্তা পাব লাগে এতিয়া আজি তাৰিখলৈকে মেঘালয় আৰু অসম চৰকাৰে কি বৈঠক কৰিছে আমি গম নাপাওঁ কিন্তু তেওঁলোকে নিজৰ ষ্টেটমেণ্ট দিছে যে ফোনযোগে বাৰ্তালাপ কৰিছে গতিকে এইটোত আমি আশ্বস্ত নহয় আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ এইটো দায়িত্ব আছিলে যে আমাৰ এই অসমীয়া চালকসকলক তেওঁ আশ্বস্ত কৰিব পাৰিব লাগিছিলে যে আমি মেঘালয়লৈ পৰ্যটক কৰি আনিব পাৰিম আমাক সুৰক্ষা দিব মেঘালয় চৰকাৰে এতিয়ালৈকে তেনেকুৱা ধৰণৰ ষ্টেটমেণ্ট অহা নাই আজি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ এটা মন্তব্য দেখিলোঁ যে বন্ধু সলনি কৰিব পাৰি কিন্তু চুবুৰীয়া সলনি কৰিব নোৱাৰি মই পীযুষ ডাঙৰীয়াক কৈছোঁ যে মন্ত্ৰী সলনি কৰিব পাৰি কিন্তু অসমীয়াৰ পিঠন সহ্য কৰিব নোৱাৰি গতিকে ইমান দায়সাৰা মন্তব্য কৰিলে নহ'ব এইটো এটা সৰু সমস্যা নহয় বহুত ডাঙৰ সমস্যা তাৎক্ষণিকভাৱে সমাধান কৰাত গুৰুত্ব দিয়ক এতিয়া যি ধৰণে পথটো অৱৰোধ কৰিছে আপোনালোকে মেঘালয়লৈ বাহন যাব দিয়া নাই মেঘালয়ৰ পৰা যিসমূহ বাহন সেই বাহনসমূহ আহিব দিয়া নাই এই প্ৰক্ৰিয়াটো কেতিয়ালৈ আপোনালোকৰ চলি থাকিব আৰু আলোচনা কেনেধৰণে হোৱাটো বিচাৰিছে আপোনালোকৰ একাংশই কৈছে যে মন্ত্ৰী পৰ্যায় নহয় বিষয়া পৰ্যায় হওক আলোচনা যে ইয়াতে ৰাজনৈতিক নেতাই আলোচনা কৰাটো আপোনালোকৰ বাবে বিষয় নহওক প্ৰশাসনিক বিষয়াৰ ফালৰ পৰা আলোচনাটো ব্যৱস্থা কৰক অবিহলে সত্য প্ৰশাসনটো কিন্তু মন্ত্ৰীয়ে চলায় মুখ্যমন্ত্ৰী হওক বা বিভাগীয় মন্ত্ৰী হওক গতিকে বিভাগীয় বিষয়াসকলক মন্ত্ৰীয়ে নিৰ্দেশ দিব লাগিব গতিকে নিৰ্দেশ দিয়ক যে এটা স্থায়ী সমাধানৰ সূত্ৰ উলিয়াওক এইখিনি এতিয়ালৈকে ওলোৱা নাই যেতিয়ালৈকে আমি আশ্বস্ত নহ'ম যেতিয়ালৈকে স্থায়ী সমাধানৰ সূত্ৰ নিদিব তেতিয়ালৈকে এই ধাৰা অব্যাহত থাকিব নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ আৰু অকণমান যদি উঠে মই কথা পাতিম যে দেখা পোৱা গৈছে আপোনালোকে প্ৰতিবাদ আজি দ্বিতীয় দিনৰ বাবে প্ৰতিবাদ চলি গৈছে আৰু প্ৰতিবাদৰ স্পষ্ট কথা যে যি ধৰণে জীৱনৰ নিশ্চয়তা দিব লাগিব অসম চৰকাৰে আপোনালোক যেতিয়া মেঘালয়লৈ এগৰাকী টুৰিষ্টক লৈ যায় সেই নিশ্চয়তা দিব লাগিব যে জীৱনত আপোনালোকে আশংকা তাতে বা আপোনালোকৰ কোনো ধৰণৰ ক্ষতি হ'ব নোৱাৰে এই নিশ্চয়তা কেতিয়ালৈ দিব এয়া আজিৰ ঘটনা নহয় আগতেও এনেধৰণৰ ঘটনা হৈছে আগতেও প্ৰতিবাদ কৰিছে গতিকে এই সমস্যাৰ সমাধান কেতিয়া এই সমস্যাৰ সমাধান একমাত্ৰ আমাৰ দায়ী আমাৰ অসম চৰকাৰ কাৰণ তেওঁলোকক দুখী লাভ নাই আমাৰ অসম চৰকাৰে পূৰ্বেও আলোচনা কৰা বুলি কৈছিল আলোচনাৰ মাধ্যমে এতিয়ালৈকে আমি সুফল কোনো ধৰণৰ পোৱা নাই তেনেস্থলত আমি সুফল পাবলৈ আমাৰ অসম চৰকাৰ আগুৱাই আহিবলৈ আমি আপোনালোকে যোৱাকালিও দেখিছে আমি ইয়াতে বহি আছোঁ আজিও আমাৰ দুদিনীয়া কাৰ্যসূচী ইয়াতে বৰ্তমান কৰি আছোঁ প্ৰতিবাদস্থলীত প্ৰতিবাদ কৰি আছোঁ এতিয়ালৈকে আমাৰ ওচৰত উচ্চপদস্থ বিষয়া এতিয়ালৈকে আমাৰ ওচৰত আহি আমাৰ দাবীসমূহ সোধা নাই বা আমাৰ কি হৈছে আমাৰ বস্তুখিনি জানিব বিচৰা নাই তেওঁলোকে আমি এটাই বিচাৰোঁ আমাৰ চালকখিনি আশ্বস্ত কৰিব লাগে তেওঁলোকে আহি কিনে কেতিয়ালৈ আপোনালোকে এনেধৰণে পথ আবদ্ধ কৰি ৰাখিব যেতিয়ালৈকে আমাৰ সমাধান নহয় তেতিয়ালৈকে আমি পথ অৱৰোধ কৰি থাকিম
নিশ্চয়কৈ এনেধৰণে তেওঁলোকৰ দাবী এনেকুৱা ধৰণৰ যে তেওঁলোকে যেতিয়া অসম চৰকাৰে বা মেঘালয় চৰকাৰৰ সৈতে আলোচনা কৰি যি পৰ্যায়ত ক্ষতি কৰা হ'ল অসমৰ টুৰিষ্ট বাহনত ক্ষতি কৰা হ'ল যিসকল চালক আছিল সেই চালকসকলক আক্ৰমণ কৰা হ'ল এই আক্ৰমণৰ আচলতে যি প্ৰত্যুত্তৰ সেই প্ৰত্যুত্তৰ বা যি আচলতে ক্ষতিপূৰণ সেই ক্ষতিপূৰণ দিব লাগিব গতিকে এই ক্ষতিপূৰণ যেতিয়ালৈকে নিদিব তেতিয়ালৈকে তেওঁলোকে এনেধৰণে কামখিনি কৰিব তেওঁলোকে এনেধৰণে প্ৰতিবাদ কৰিব আপুনি কলৈ যাব দাদা নাই মই নাযাওঁ নিজৰ ফেমিলি লৈ নিশ্চয়কৈ এনেধৰণে প্ৰথমে যিহেতু টুৰিষ্ট বাহন আছিল গতিকে টুৰিষ্ট বাহনখনক এনেধৰণে বাধা দিয়া হৈছিল আৰু যিহেতু দেখা পোৱা গৈছে ইখনৰ পিছত সিখনকৈ যি বাহন সেই বাহনসমূহ এনেধৰণে আবদ্ধ কৰা হৈছে আৰু আবদ্ধ কৰি এটা কথা উল্লেখ কৰিব বিচৰা হৈছে যে মেঘালয়লৈ যাতে কোনো ধৰণৰ বাহন ইয়াৰ পৰা যাব নোৱাৰে টুৰিষ্ট কঢ়িয়াই নিব নোৱাৰে গতিকে এই বিষয়টোক লৈ অতিকৈ গুৰুত্ব দিয়া হৈছে গতিকে জাতীয় সংগঠনৰ নেতৃত্ব আছে মই তেওঁলোকৰ সৈতেও কথা পাতিম তেওঁলোকে সংগ দিছে আৰু গোটেই বিষয়টো যে মেঘালয়ে দাদা মই অকণমান আপোনালোকৰ ওচৰলৈ আহিছোঁ যাতে বাহনসমূহক যিহেতু বাধা দিয়া হৈছে কেনেধৰণে বিষয়খিনি উল্লেখ কৰা হৈছে আৰু এই বিষয়টো অৰ্থাৎ আন্দোলনটো কি পৰ্যায়লৈ লৈ যাব বিচাৰিছে চাওক এতিয়া আমি যোৱাকালিৰ পৰা আমি ইমানখিনি কষ্ট কৰি দিনত একাকাৰ কৰি কিনে আমি ইয়াতে প্ৰতিবাদ কৰি আছোঁ তো এইলৈকে অসম গাড়ীবিলাকক আমি কিয় যাব দিম মেঘালয়লৈ আহিব নালাগে তেওঁলোকে আমাৰ লগত ছাপৰ্ট কৰিব লাগে তেওঁলোকে ধুনীয়াকৈ পইচা ইনকাম কৰি থাকিব আমি ইয়াতে আহি কিনে কষ্ট কৰি থাকিম আমি কোনো কাৰণত আমি যাব নিদিওঁ কাৰণ দুটা ৰাস্তা আমি বন্ধ কৰি ৰাখিছোঁ আমি সেইটো কেতিয়াও হ'ব নিদিওঁ আৰু মেঘালয় চৰকাৰৰ পৰা যেতিয়ালৈকে আমাক এইখিনি মানে হেৰি নকৰে আস্থা নিদিয়ে বা আমাক প্ৰশাসনে আমাক অকণমান হ'লে হেৰি নকৰে আমি কোনো কাৰণত এইটো আমি মানি লওঁ কথা হৈছে এইটো যে ইয়াৰ পৰা যেতিয়া টুৰিষ্ট কঢ়িয়াই নিব এওঁলোকৰ জীৱনৰ নিশ্চয়তা কি হ'ব যে কোন ঠাইত কোনে আক্ৰমণ কৰিব এই কথাখিনি আচলতে বৰ্তমানো বহুতে বুজি পোৱা নাই নেকি নহয় কথাখিনি কেনেকুৱা ইয়াৰ সমাধান আমাক লাগিবই প্ৰত্যেক বছৰে এনেকুৱা হৈ আছে প্ৰত্যেক বছৰে ছিজন আৰম্ভ হোৱাৰ লগে লগে ছেপ্টেম্বৰৰ মানে অক্টোবৰৰ পৰা আমাৰ ছিজন আৰম্ভ হয় প্ৰত্যেক বছৰে তেওঁলোকে এইবিলাক কাম কৰি থাকে আৰু চাওক ইউনিয়নৰ সিহঁতৰ ছাত্ৰ ইউনিয়নৰ এইটো নেকি মানৱতা প্ৰশাসনৰ আগত আমাৰ অসমৰ গাড়ী ভাঙিছে এইটো আমি হ'বলৈ দিম আমো পাৰো আজি মানে মেঘালয়ৰ গাড়ী এটা মানে ভাঙি দিব কিন্তু আমি সেইটো কাম কেতিয়াও নকৰোঁ কিন্তু আমি শান্তিপূৰ্ণভাৱে আমি আন্দোলন কৰিছোঁ এইটো সমাধান আমাক লাগিবই এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কনৰাড চাংমাৰ সৈতে তেওঁ আলোচনা কৰিছে গতিকে বিষয়টো শিথিল কৰাৰ ক্ষেত্ৰত অৰ্থাৎ কোনো যাতে বিশৃংখল যাতে নহয় তাক লৈ গুৰুত্ব প্ৰদান কৰিছে গতিকে কেনেধৰণৰ এটা মীমাংসালৈ অহাটো আপোনালোকে প্ৰথম কথা অসমৰ মুখ্যমন্ত্ৰী আমি বিশ্বাস নকৰোঁ অসমৰ মুখ্যমন্ত্ৰীক কেতিয়াও বিশ্বাস নকৰোঁ আমি অসমৰ মুখ্যমন্ত্ৰী আহি কিনে ইয়াত ক'ব লাগিব যে ইয়াৰ সমাধান আমি কৰি দিম অসমৰ মুখ্যমন্ত্ৰীৰ কথাৰ কোনো ভেলু নাই এইটো স্পষ্ট কথা নিশ্চয়কৈ তেওঁলোকে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীয়ে যি ধৰণে কৈছে যে মীমাংসা হ'ব লাগিব বিষয়টো কোনো ধৰণৰ বিশৃংখল পৰিৱেশৰ যাতে সৃষ্টি নহয় তাক লৈ অধিক গুৰুত্ব প্ৰদান কৰিছে গতিকে যিহেতু টুৰিষ্ট কঢ়িয়াই আনিছিল গতিকে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে মই অকণমান কথা পতাৰ চেষ্টা কৰিম আপুনি ইয়াতে পৰ্যটক লৈ আহিছে ক'লৈ যাব মেঘালয় গ্ৰুপ আছে নেকি মানে মেঘালয় মানে আৰ্মি অফিচাৰ আছিল মেঘালয় যোৱাৰ বাবে ক'ৰ পৰা আহিছে মই আপোনাৰ গুৱাহাটীৰ পৰা আহিছোঁ আপোনাৰ অফিচাৰ আহিছে আৰ্মি অফিচাৰে দুজন মেঘালয়ৰ যিটো পৰিৱেশ সেই পৰিৱেশটো ইতিমধ্যে দেখিছে গতিকে কেনেধৰণৰ সুৰক্ষাৰ মাজেৰে আপুনি তালৈ যোৱাৰ বাবে এতিয়া কোনো ধৰণতে যোৱা কোনো যুক্তি নাই আমিতো যাব ইচ্ছা নকৰোঁহে কথাটো সেনেকুৱা এতিয়া আৰ্মি কৈছে বোলে কি আৰ্মি বজাত যাব পাৰিব আমিতো বহুতবাৰ বুজাইছোঁ যে আমি যাব নোৱাৰোঁ বা এনে কথা গ্ৰুপতো মেছেজ দি আছে কোনো ড্ৰাইভাৰে টুৰিষ্ট ড্ৰাইভাৰে যাতে নাযায় এনেকৈ কৈছে আমিতো নাযাব চেষ্টা কৰিছিলোঁহে আৰু এয়ে আৰু নিশ্চয়কৈ এনেধৰণে যে যিসকল টুৰিষ্ট আছিল বা যিসকল প্ৰশাসনৰ লোক আছে সেই প্ৰশাসনৰ লোকসকলেও এনেধৰণৰ যি কমাৰ্চিয়েল বাহন বা যিকোনো বাহনত মেঘালয়লৈ যোৱাৰ বাবে এনেধৰণে তেওঁলোকে অনুমতি দিয়া নাই আৰু প্ৰতিখন বাহন এনেধৰণে আবদ্ধ কৰি ৰাখিছে আৰু আবদ্ধ কৰি মেঘালয়ৰ যাতে কোনো ধৰণৰ ব্যক্তি মেঘালয়লৈ যাব নোৱাৰে টুৰিষ্ট যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে আবদ্ধ কৰি ৰাখিছে প্ৰতিখন বাহন গতিকে দেখা পোৱা গৈছে এয়া হৈছে যোৰাবাটৰ পৰিৱেশ এয়া হৈছে প্ৰতিগৰাকী যি চালক সেই চালক এয়া হৈছে টুৰিষ্ট বাহন অৰ্থাৎ অসম মেঘালয় অৰুণাচল এই টুৰিষ্ট বাহন প্ৰতিখন টুৰিষ্ট বাহনক ৰখোৱা হৈছে আৰু টুৰিষ্ট বাহনৰ পৰা যিসকল যাত্ৰী আছে তেওঁলোকক নমাই দিয়া হৈছে আৰু যিগৰাকী চালক আছে তেওঁক প্ৰতিবাদত বহাৰ বাবে আহ্বান জনাইছে গতিকে এনেধৰণৰ এক ব্যৱস্থা গঢ়ি তোলা হৈছে এনেধৰণে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এয়া হৈছে যোৰাবাটৰ পৰিৱেশ আমি পুৱাৰ পৰা দেখাই আছোঁ যে পুৱাৰ ভাগত মেঘালয়ৰ পৰা অহা যিসকল লোক আছিল সেই লোকসকলক এনেধৰণে যি
আবদ্ধ কৰা হৈছিল বা এনেধৰণে ইয়াতে অসমলৈ অহাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাছিল আৰু বৰ্তমান অসমৰ পৰা মেঘালয়লৈ যোৱাৰ প্ৰতিখন বাহন ইয়াতে ৰখাই থোৱা হৈছে কোনো ধৰণে যোৱাৰ বাবে অনুমতি প্ৰদান কৰা নাই গতিকে আমি যদি চাওঁ যে কমাৰ্চিয়েল হওক বা ব্যক্তিগত বাহন হওক প্ৰতিখন বাহনকে এনেধৰণে আবদ্ধ কৰা হৈছে যাতে কোনো এগৰাকী চালকে বিশেষকৈ ব্যক্তিগত বাহনৰ বা কমাৰ্চিয়েল বাহনৰ যিসকল চালক আছে সেই চালকসকলে টুৰিষ্ট কঢ়িয়াই নিব নোৱাৰে মেঘালয়লৈ যি মেঘালয়ে টুৰিষ্টৰ ওপৰত এনেধৰণৰ আক্ৰমণ কৰিলে যি মেঘালয়ৰ ছাত্ৰ সংগঠনৰ একাংশ উদণ্ড যুৱকে যি ধৰণে আচলতে অসমৰ টুৰিষ্টৰ বাহন বা অসমৰ যি কমাৰ্চিয়েল বাহনৰ ওপৰত বা যিসকল কেব চালক সেই কেব চালকসকলৰ ওপৰত আক্ৰমণ কৰিলে এই আক্ৰমণৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু মোৰ বাওঁহাতে যদি এইবাৰ মই চাওঁ যে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে সম্পূৰ্ণকৈ পথত বহি তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি এক প্ৰকাৰে যি পথ সেই পথটো আবদ্ধ কৰিছে গতিকে দেখা পোৱা গৈছে যে যি ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত কৰিলে যি হিংসাত্মক ঘটনা সংঘটিত কৰিলে সেই সংঘটিত কৰা ঘটনাৰ বৰ্তমান আচলতে পাৰ্শ্বক্ৰিয়া এনেধৰণৰ হৈছে যে কালিৰে পৰা দেখা পোৱা গৈছে কালি পুৱাৰে পৰা এক প্ৰতিবাদমুখী পৰিৱেশ দেখা পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে যদিও আশ্বস্ত কৰাৰ চেষ্টা কৰিছে যে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে তেওঁ বা দুই ৰাজ্যৰ বা মুখ্যমন্ত্ৰী আৰু কনৰাড চাংমাৰ সৈতে আলোচনা হৈছে আৰু আলোচনা হৈ বিষয়টো যাতে অধিক ৰূপলৈ বিয়পি নাযায় বা তীব্ৰতৰ যাতে প্ৰতিবাদ সাব্যস্ত নহয় বা বিষয়টোলৈ কিছু সাম কটাৰ চেষ্টা কৰিছে যদিও কিন্তু বৰ্তমান দেখা পোৱা গৈছে যে পুৱাৰ ভাগত আমাৰ কেমেৰা লেন্সতে আমি দেখুওৱাৰ চেষ্টা কৰিছিলোঁ যে মেঘালয়ৰ পৰা অহা এখন বাহন সেই বাহনখনক নমপুৰ বা আন কোনো স্থানত তেওঁলোকক আক্ৰমণ কৰা হৈছিল আৰু বাহনৰ যিগৰাকী চালক সেই চালকৰ আসনৰ সন্মুখৰ যি গ্লাছ আছিল সেই গ্লাছ ভাঙি দিয়া হৈছিল গতিকে কোনো কথমপি তেওঁ নিজৰ জীৱন বচাই তেওঁ আহিছিল কিন্তু তাৰপিছত দেখা পোৱা গৈছে যে আহি তেওঁ যিখিনি কথা ব্যক্ত কৰিছিল যে বৰ্তমান অৰ্থাৎ পুৱাৰ ভাগলৈকে যি পৰিৱেশ সেই পৰিৱেশ অধিক উত্তপ্ত হৈ আছে গতিকে এই পৰিৱেশৰ মাজেৰে যাতে কোনো এগৰাকী অসমীয়া কোনো এগৰাকী টুৰিষ্ট যাতে মেঘালয়লৈ নাযায় তাৰ প্ৰতি বা যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে অসমৰ কেব চালকসকলে অসমৰ কোনো এখন কেবত যাতে কোনো যাত্ৰী বা কোনো টুৰিষ্ট যাতে যাব নোৱাৰে মেঘালয়লৈ তাৰ বাবে এনেধৰণৰ এক বিশেষ ব্যৱস্থা বা এনেধৰণে আন্দোলনমুখী এক পৰিৱেশ গঢ়ি তোলা হৈছে গতিকে আৰক্ষীৰ লোকসকলক মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনীৰ লোকসকলক মোতায়েন কৰা হৈছে জোৱানসকলক মোতায়েন কৰা হৈছে আৰু তাৰ মাজে এনেধৰণে দেখা পোৱা গৈছে যে প্ৰতিবাদ সাব্যস্ত কৰি থকা গৈছে গতিকে এই ধৰণে দেখা পোৱা গৈছে অসম চৰকাৰক তেওঁলোকে এটা কথা কোৱাৰ বা এটা কথা দাবী উত্থাপন কৰিছে যে দুইখন ৰাজ্যৰ মাজতে এনেধৰণে বিষয়টো মীমাংসা হওক বা এনেধৰণে আলোচনাত মিলিত হওক যাতে ইয়াৰ স্থায়ী সমাধান হওক বা এই যি অসম মেঘালয়ৰ মাজত যি ধৰণৰ বাৰম্বাৰ এনেধৰণে চালকসকলক অৰ্থাৎ টুৰিষ্ট কঢ়িয়াই নিয়া যিসকল চালক আছিল সেই চালকসকলক যাতে বাৰম্বাৰ এনেধৰণৰ অত্যাচাৰ কৰা নাযায় মাৰপিট কৰা নাযায় তেওঁলোকৰ জীৱন যাতে সুৰক্ষিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি যি ব্যৱস্থা সেই ব্যৱস্থা গঢ়ি তুলিব লাগে তাৰ প্ৰতি লক্ষ্য ৰাখি যি আলোচনা সেই আলোচনাৰ স্থায়ী সমাধান সূত্ৰ উলিয়াব লাগে গতিকে বাৰম্বাৰ অসমৰ যিসকল চালক আছে সেই বা অসমৰ যিসকল চালকে যাত্ৰী কঢ়িয়াই লৈ যায় বা টুৰিষ্টক লৈ যায় সেই টুৰিষ্ট কঢ়িয়াই নিয়া চালকসকলক যাতে এনেধৰণে আক্ৰমণ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বা কঠোৰ নীতি অৱলম্বন কৰিব লাগে কিয়নো অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্মিট থকা স্বত্তেও কিহৰ ভিত্তিত মেঘালয়ৰ যি ছাত্ৰ সংগঠন অৰ্থাৎ যি খাচী ষ্টুডেণ্ট ইউনিয়নৰ ফালৰ পৰা কি আচলতে যুক্তিত এনেধৰণে প্ৰতিবাদ কৰিছে যে অসমৰ যিসকল চালক আছে সেই চালকসকলে টুৰিষ্টক নি মেঘালয়ত থৈ সেই বাহন তেওঁলোকে ঘূৰাই লৈ আহিব লাগিব গতিকে এনেধৰণৰ যি তেওঁলোকে যুক্তিৰে কৰি যি এক যি হিংসাত্মক এক পৰিৱেশৰ সূচনা কৰিলে তাৰ বিৰুদ্ধে এনেধৰণে দেখা পোৱা গৈছে যে অসমৰ যিসকল কেব চালক আছে কেব ইউনিয়ন আছে সমান্তৰালকৈ জাতীয় সংগঠনে যি সহযোগিতা প্ৰদান কৰিছে আৰু সেই সহযোগিতাৰ ফলাফল স্বৰূপে দেখা পোৱা গৈছে যে এনেধৰণে যোৰাবাটত প্ৰতিবাদমুখী এক পৰিৱেশৰ সূচনা হৈছে প্ৰতিবাদ কৰিছে আৰু অসম চৰকাৰক তেওঁলোকে দৃষ্টিগোচৰ কৰিব বিচাৰিছে যে যিহেতু মন্ত্ৰী অতুল বৰাক আলোচনাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে বা অতুল বৰাক দায়িত্ব অৰ্পণ কৰা গৈছে গতিকে মন্ত্ৰী পৰ্যায়ত নহয় বিষয়া পৰ্যায়ত এক আলোচনা হোৱাটো বিচাৰিছে কিয়নো ইয়াৰ কোনো প্ৰশাসনিক বিষয়াৰ ফালৰ পৰা এক স্থায়ী সমাধান অৰ্থাৎ মেঘালয় প্ৰশাসন আৰু চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা উচ্চপদস্থ বিষয়া মিলিত হৈ বৈঠক অনুষ্ঠিত কৰি যাতে স্থায়ী সমাধান সূত্ৰ উলিয়াই তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু এয়া যোৰাবাটৰ পৰা আমাক অনুজ্যোতি নাথে পৰিৱেশ দেখুৱাইছে
আৰু এনেধৰণে আজি পুৱাৰ ভাগৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আছে এইসকল কেব চালকে অনুজ্যোতি নাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু এয়া আজি পুৱাৰ ভাগৰ পৰিৱেশ কালিৰ দিনটোতো এনে অনুৰূপ ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল কেব চালক সন্থাই আৰু আজিও তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত এনেধৰণে প্ৰতিবাদ অব্যাহত ৰখাৰ সংকাৰ দিছে কাৰণ বুধবাৰে মেঘালয়ত যেনেধৰণৰ আক্ৰমণৰ বলি হৈছিল অসমৰ চালক অসমৰ বাহনসমূহ তাৰ বিৰুদ্ধে আচলতে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে কালিৰ দৰে আজিও মেঘালয়ৰ পৰা অহা কোনো বাহনকে অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই যোৰাবাটতে সেইসমূহ বাহন ঘূৰাই পঠোৱা হৈছে সমান্তৰালকৈ অসমৰ পৰাও কোনো বাহনক মেঘালয়লৈ যাবলৈ দিয়া হোৱা নাই আৰু আজি এনেধৰণে পথ অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকৰ স্পষ্ট কথা যেতিয়ালৈকে তেওঁলোকৰ দাবীসমূহ মানি নলয় তেতিয়ালৈকে অব্যাহত থাকিব এই প্ৰতিবাদ